হেল্ল' ফেমিলি, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। মই ৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ পেজলৈ। আজি এটা বৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। আজি বিষয়টো লৈছোঁ ফেটি লিভাৰ। জেনেৰেলি আমি ফেটি লিভাৰ বুলি ক'লে আমি গম পাওঁ যি মানুহবিলাকে মদ্যপান কৰে তাহাঁতৰ এই বেমাৰটো হয়। আৰু যদি আমি গভীৰভাৱে যদি আমি ষ্টাডি কৰোঁ, এইটো আপোনাৰ এলকহলিকৰো আছে চিম্পটমকেইটা আৰু নন এলকহলিকৰো চিম্পটম থাকে। এনেকুৱা নহয় যে অকল মদ্যপান কৰা ব্যক্তিবিলাকৰে থাকিব এইটো বেমাৰটো, কিন্তু নন এলকহলিকবিলাকৰো থাকে। যি মানুহে সদায় প্ৰায় আপোনাৰ অইলি ষ্টাফবিলাক ইউজ কৰে, খোৱা দোৱা প্ৰায় তাহাঁতৰ অইলি ষ্টাফছ, মাছ মাংস টোটেলি আনহেল্ডি, তাহাঁতৰ এই প্ৰব্লেমটো হ'ব পাৰে। আৰু যদি আমি ভালকৈ ষ্টাডি কৰোঁ এই ফেটি লিভাৰ বিষয়ে, এইটো বৰ মাৰাত্মক বেমাৰ। যেতিয়া গ্ৰেড 1 গ্ৰেড 2 এনেকৈ গৈ থৈ যেতিয়া চিৰ'চিছ হৈ যায় মানুহৰ, তেতিয়া সেই চিৰ'চিছৰ পৰা ৰিভাৰ্চেল হ'ব চান্সেছ খুব কম। আৰু চিৰ'চিছ যদি হৈ যায় মানুহ জেনেৰেলি নাবাচে। গতিকে তাৰ আগত যদি আমি চিমটমছবিলাক যদি আমি ধৰা পেলাইছোঁ বা গম পাইছোঁ, আমি তাৰ পৰা ৰিভাৰ্চ হ'ব পাৰি। তো গতিকে কিছু সময় আগতে মোৰ গ্ৰেড 2 এনেকুৱা হৈছিলে চিমটম, আৰু খুব ব্যাকুল লাগি গৈছিলে উশাহ নিশাহ লোৱাৰ। তো মই ডায়েগন'চিছ কৰালোঁ। ডায়েগন'চিছ কৰাৰ পিছত ছ'ন'গ্ৰাফিত গ্ৰেড 2 আহিল, আৰু গ্ৰেড 2 অহাৰ পিছতে মই বৰ চিন্তা কৰিলোঁ। আৰু সঁচাই চিন্তনীয় কথা এটা, হঠাৎ যদি এনেকৈ গ্ৰেড 2 আহি যায়, এটা চিন্তাৰ কথা। আৰু বৰ ভাবিলোঁ কি কৰা উচিত, কি নকৰোঁ। তো সেই তেনেকুৱাত মই ডক্টৰৰ কনচাৰ্ণ ল'বৰ কাৰণে বাধ্য হ'লোঁ। তাৰ আগতে মই কিছুমান পডকাষ্টত মই চালোঁ এনেকৈ কথা, এইটো কৰিব লাগে, মানে মেৰিট ডিমেৰিট বহুত ধৰণৰ কথাবিলাক আহি পৰিলে। এইটো কৰিব লাগে, আমুক কৰিব লাগে, তামুক কৰিব লাগে। আৰু যদি মই এল'পেথিক ইউজ কৰিলোঁ হয়, এইটো মই কোৰ্চ বাই কোৰ্চ মোক ৰান কৰিব লগা হ'লে হয়। কিন্তু মই সেইটো নকৰি মই এটা প্ৰফেচাৰৰ পডকাষ্ট চালোঁ, আৰু সেই প্ৰফেচাৰে দেখোন পূৰা গেৰেণ্টি মৰ্মে এটা কথাটো ক'লে। আৰু ফেটি লিভাৰ এনেকুৱা হৈছিলে, আৰু ফেটি লিভাৰ হোৱাৰ পিছতে সি অকল এটা বস্তু খালে, যি নেকি আমি প্ৰায় ষ্ট'ৰবিলাকত পাওঁ, আৰু সেই বস্তুটো হৈছে কফি। আমি 10 টকীয়া পেকেটতো পাওঁ, আজিকালি 20 টকীয়া বা ডাঙৰ আমি বটল আমি ল'ব পাৰোঁ। তো সেইটো যদি আপুনি কনজিউম কৰে, তেতিয়াহ'লে আপুনি এই ফেটি লিভাৰৰ পৰা আপুনি ৰিভাৰ্চেল পাব পাৰে। যেতিয়া এইটো কথাটো ক'লে, তো মই ভাবিলোঁ কিয় না এটা ট্ৰাই কৰোঁ, ট্ৰাই কৰিলে ভালো হ'ব পাৰি। তো সেই তেনেকুৱা মনত ধাৰণাবিলাক আহিলে, আৰু থিৰাং কৰিলোঁ মই যে এইটো বস্তুটো মই ইউজ কৰিম। আৰু ঠিক তেনেকৈ মই ইউজ কৰিলোঁ, প্ৰায় 2 মাহমান ইউজ কৰিলোঁ। 2 মাহৰ পিছত যেতিয়া গাটো সঁচাকৈ ভাল লগা হৈছে, মই পুনৰাই ডায়েগন'চিছ কৰালোঁ। ডায়েগন'চিছ কৰাই মই যি দেখিলোঁ, মই আচৰিত লাগিলে। আই এম ছাৰপ্ৰাইজড। মই দেখিলোঁ যিটো মোৰ গ্ৰেড 2 আছিলে, সেইটো গৈ থৈ এতিয়া নাই, কোনো ইম্প্ৰেশ্যনে নাই, ৰিমাৰ্কে নাই তাতে। আৰু সেইটো চাই কিনে মই ৰিয়েলি শ্বকড হৈ গ'লোঁ, কাৰণ কোনো মই দবাই এনেকৈ ইউজ কৰা নাই। অকল সেই কফি বোলা বস্তুতে মোৰ ট'টেলি ৰিভাৰ্চ কৰি দিলে ফেটি লিভাৰটো, আৰু মই তাৰ পৰা আৰোগ্য লাভ পালোঁ। আৰু গতিকে মই কোনো ব্ৰেণ্ড প্ৰমোশ্যন কৰা নাই, ঠিক আছে। মই কোনো ব্ৰেণ্ড প্ৰমোশ্যন কৰা নাই, বা কাৰো ভিডিঅ' চাই কিনে মই সেইটো কপি পেষ্ট কৰিব বিচৰা নাই। মই যোনটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, যিটো মই ফলাফলটো পাইছোঁ, যি ৰিজাল্টটো পাইছোঁ, মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, সেই ইমানে। আৰু সঁচাকৈ মই তাৰ পৰা ভাল পালোঁ, উপকৃত হ'লোঁ। আৰু সঁচাকৈ এই ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে উপকৃত হৈছে, যিমান পাৰে আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব। যদি এইটো ভিডিঅ' আপোনালোকে চাই ভাল পাইছে, আপোনালোকে লাইক, কমেণ্ট আৰু পাৰিলে শ্বেয়াৰ কৰিব। থেংক ইউ।